যোৰহাট কাৰাগাৰৰ কাষত 175 বিঘা মাটিত আমাৰ চৰকাৰে এখন স্বৰাজ উদ্যান নিৰ্মাণ কৰি উলিয়াই তাক যোৱা 11 মাৰ্চ তাৰিখে মই ৰাইজৰ বাবে উৎসৰ্গা কৰিছিলো। প্ৰায় 150 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উদ্যানৰ কেন্দ্ৰীয় এলেকা মুকলি কাৰাগাৰৰ আৱাসগৃহ আৰু উদ্যানৰ ভ্ৰমণসমূহ সামৰি লোৱা হৈছে। যোৰহাট কাৰাগাৰৰ ঐতিহ্য সুৰক্ষিত কৰিবলৈ ইয়াত শ্বহীদ কুশল কোঁৱৰৰ চেল, শ্ৰী শ্ৰী পীতাম্বৰ গোস্বামী প্ৰভু ঈশ্বৰৰ চেল, ফাঁচিকাঠ আৰু পুৰণি কেন্দ্ৰীয় কাৰাগাৰৰ দেৱালসমূহ সুন্দৰভাৱে সংৰক্ষণ আৰু পুনৰ নিৰ্মাণ কৰা হৈছে। উদ্যানখনত উত্তৰ পূব ভাৰতৰ আটাইকেইখন ৰাজ্যৰ স্বাধীনতা সংগ্ৰামীসকলক অতুলনীয় অৱদানৰ বাবে সন্মান জনোৱা হৈছে। ত্যাগ আৰু স্মৃতিৰ প্ৰতীক হিচাপে উদ্যানখনৰ কেন্দ্ৰীয় অংশত গ্ৰেনাইটযুক্ত বিশেষ স্তম্ভ স্থাপন কৰা হৈছে। মই মুক্তিযোদ্ধাৰ পৰিয়ালসকলক আহ্বান জনাম, যেতিয়াই আপোনালোকে যোৰহাটলৈ যোৱাৰ সুবিধা পায়, এই কেন্দ্ৰীয় কাৰাগাৰৰ কাষৰ স্বৰাজ উদ্যানখন নিশ্চয় এবাৰলৈ হলেও আপোনালোকে চোৱাৰ সময় উলিয়াব।